হেল্ল' গাইজ, গুড মৰ্ণিং। ডিউটিৰ কাৰণে ওলাই আহিছোঁ, মানে 8টা বাজিছে। মৰ্ণিং ডিউটি আছে আৰু আজি একো নাখা কৰি আহিলোঁ, মানে টাইমে নাপালোঁ, মানে উঠাতে দেৰি হ'ল। ডিউটিৰ পৰা আহিলোঁ হোটেলত, কাৰণ একো খাই অহা নাই না, ভোকো লাগছি, তো সেইকাৰণে পৰঠাখন অৰ্ডাৰ দিলোঁ। এইফালে চাংকিম এইফালে পৰঠা নাখাই চাহে খাব, মই পৰঠা খাই দিওঁ। এনে খাই এটা কমলা আছে, মানে মুখখন বেয়া লাগি আছে, সেইকাৰণে এটা ল'লোঁ, কমলাটো খাই দিওঁ আৰু। আহি পালোঁ ৰুম আৰু চাই আছোঁ খেলা, মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে। আজিৰ পৰা নহয়, যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু আজি ইণ্ডিয়া আৰু বাংলাদেশৰ খেলা আছে, চেম্পিয়ন ট্ৰফি। মানে ৰুম আহি পালোঁ, তো ৰুমটো গধূলি কৰি দেখাই দিম, প্ৰথম ইনিংছ শেষ হোৱাৰ পিছত ধুনীয়াকৈ দেখাই দিম ৰুমটো। এতিয়া খেলা চাব লাগে আৰু কিবা অলপ খাই লওঁ, মানে একো খোৱা নাইতো, ভোক লাগছে না, তো কিবা অলপ খাই লওঁ। इजी क्या আছিল ইগলা নাটক কৰি লাভ নাই মিছ কৰাৰ পিছত। 6টা আৰু প্ৰথম ইনিংছ শেষ হ'ল। প্ৰথম ভালে খেলিছিল, 40টাত 5টা উইকেট, তাৰে পিছত একেবাৰে কি বলিং কৰিলে গম নাপাওঁ, আৰু ফিল্ডিঙো বেয়া হ'ল। তো অলপ বাংলাদেশে ভাল খেলিলে, যি নহওক আমি জিকিম বাৰু জিকেটো। তো এতিয়া ৰুমটো একবাৰ দেখাম বুলি ভাবিছোঁ, তো ৰুমটো দেখাই লওঁ। প্ৰথমতে এইটোৰ পৰা যাত্ৰা কৰোঁ, এইটো হৈছে আমাৰ কিটচেন, ৰ'ব ৱাইড এংগলত দেখাই আছোঁ। এইটো হ'ল আমাৰ কিটচেন, দেখা পাইছে। আৰু এইটোৰ পৰা ওলাই অহাৰ পিছত এইটো ইয়াৰ ইমান মানৰ পৰা চাওক, ধুনীয়া কৰি সোমাই পেলাই বনাব পাৰি। আৰু এইফালে আছে আমাৰ বাথৰুম, এইটো হ'ল আমাৰ বাথৰুম, সেইটো চাওক, আৰু এইটো বাথৰুম চাওক কি চাফা। বাথৰুমৰ পিছত এইটো এটা ৰুম, এইটো ৰুমত এটা মোৰ বিছনাখন থৈছোঁ, আৰু এইফালে সৰস্বতী বা এইফালে মহাদেৱ বাবাক লগাই দিছোঁ। আৰু এইফালে বিছনা মোৰ নহয়, মানে খুজিছিলোঁ, মানে বিছনা নাই বুলি কৈছিলোঁ, তো ইয়াৰ পৰা দি দিছে। আৰু এইফালে আছে আমাৰ মহেন্দ্ৰ সিং ধোনী, এই দেখা পালে এইটো কিটচেন, এইটো বাথৰুম, আৰু এইটো ৰুম, এটা ৰুম। আৰু এফালে আছে আৰু এটা ৰুম, এইটো দেখা পাইছে। এফালে এইটো কাপোৰ চাপোৰখিনি থোৱা গৈছে, মানে কাপোৰ চাপোৰখিনি থোৱা গৈছে, মানে আলনা নাতে সেইকাৰণে। আৰু এইফালে আছে ইয়াৰ পালেংখান, তো ধুনীয়া কৰি কি ডাঙৰ ৰুম চাওক, এইফালৰ পৰা ধুনীয়া কৰি দেখা হৈছে। আপোনালোকৰ কেনে লাগিছে একবাৰ জনাব। গুৱাহাটীত ৰুম বিচাৰি ইমান ইজি নহয়, আমি একদিনতে বিচাৰি ওলাইছোঁ এইটো ৰুম। আহি পালোঁ ৰুম, মানে বাহিৰত গৈছিলোঁ অলপমান। এফালে চাউল, এফালে মছলা, এফালে মাহপাত, এফালে চেনি, এফালে বিলাহী, এফালে কণী, মানে বস্তু নাছিল, তো লৈ আহিলোঁ। এতিয়া বনাব লাগিব, কাৰণ দিনটো ভাত খোৱা নাই। এই ডিউটি থাকিলে সেয়ে মানে খাৱা নাযায় প্ৰায়। যি নহওক, এতিয়া অলপমান ৰেষ্ট লৈ লওঁ, প্ৰথমতে ফ্ৰেছ চেছ হওঁ, হৈ পেলাই কিবা অলপ বনাব লাগিব সোনকালে। গিলে 100 মাৰি দিলা দে, আৰু ইণ্ডিয়া জিকিলে। আৰু আজি আমাৰ খানা এইফালে দালি, এইফালে ভাত, আৰু এইফালে কণী। আজি খাই দিম, কাৰণ দিনটো খাৱা নাই না, ৰাতিৰ সাঁজটো ভালকৈ খাব লাগে। এনেই ৰাতিৰ সাঁজটো মানুহে ভালকৈ নাখায়, কিন্তু আমি ৰাতিৰ সাঁজটো ভালকৈ খাওঁ দেই। সেয়া আজিৰ ভিডিঅ'টো এই আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, বাই বাই।